আমাৰ আদাবাৰী সুতাৰকুছি আঞ্চলিক জ্ঞান বিজ্ঞান চৰ্চা কেন্দ্ৰৰ উদ্যোগত আমাৰ এই পাগলদিয়া নৈৰ পাৰত বিশেষ কৰি আদাবাৰী সুতাৰকুছি আঞ্চলিক ঈদগাহ ময়দান আৰু আমাৰ এই জ্ঞান চৰ্চা কেন্দ্ৰৰ বাকৰিত আমি আজি হাজো বৰক্ষেত্ৰী অঞ্চলৰ সামাজিকভাৱে সেৱা আগবঢ়া বা সমাজ জীৱনৰ লগত প্ৰতিষ্ঠিত দুয়োগৰাকী ব্যক্তিক উপস্থিতিত আমি এই বৃক্ষৰোপণ কাৰ্যসূচী এটা লৈছোঁ। গছপুলি ৰোপণৰ ওপৰত এই কাৰ্যসূচীৰ জৰিয়তে আমি দুটা কাম কৰিছোঁ। এটা হ'ল যে সামাজিকভাৱে যিখিনি মানুহে সমাজ জীৱনৰ লগত জড়িত হৈ আছে সেই মানুহখিনিক আমি এটা উৎসাহিত কৰাৰ চেষ্টা কৰিছোঁ, যাতে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে মনোনিৱেশ কৰিব পাৰে। আৰু বৰ্তমান আমাৰ এটা দৃষ্টি হৈছে যে আজি কিছুদিনৰ পৰাই নহয়, কেইবা বছৰৰ পৰা এই যিটো আমাৰ মিডিয়া চিষ্টেম হৈছে, বিভিন্নজনে গছৰ পুলিত ফটো লয় বা গছৰ পুলিটো ৰোপণ কৰিয়েই ফটো আপলোড দিয়ে, কিন্তু প্ৰেক্টিকেল ফিল্ডত যদি আমি 2-4 দিন বা 2-4 সপ্তাহ পিছত চাওঁ তে গছপুলিবোৰ দেখা নাপাওঁ। সেইকাৰণে গছপুলি ৰুলেই নহয়, ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত ৰক্ষণাবেক্ষণ দিয়াটো এটা দায়িত্ব। আৰু এই ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়াসেৰে আমি ইয়াত গছপুলি ৰোপণ কৰিলোঁ আজি 200 জোপা। আৰু বিশেষ কৰি আমি কিছু নাহৰৰ পুলি ৰুলোঁ এইকাৰণেই যি অসমীয়া জাতীয় জীৱনৰ যিটো এটা আমাৰ মুক্ত কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়া আছিল, তেখেতে নাহৰ গছৰ ওপৰত বহুত মানে এটা মৰম চেনেহ আছিল আৰু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাই যথেষ্টখিনি আমি নাহৰৰ পুলি ইয়াত ৰোপণ কৰিছোঁ। অন্যান্য গছপুলিও ৰোপণ কৰিছোঁ যাতে ইয়াৰ পৰিৱেশটো ভাল হয়। আৰু এই মানুহখিনি আমি ইয়াত লগ হৈ বিশেষকৈ আমাৰ ইয়াত যিটো ড্ৰাগছে যুৱ প্ৰজন্মক ধ্বংস কৰি আনিছে, এনেকুৱা এটা অৱস্থা হৈছে, ঘৰে ঘৰে ড্ৰাগ সেৱনকাৰীৰ কাৰণে এটা অশান্তিৰ পৰিৱেশ হৈছে। ইয়াক যাতে আমি সামাজিকভাৱে গোটেইবিলাকে লগ লাগি তেওঁলোকক এটা মটিভেশ্যন দি ইয়াৰ পৰিৱেশটো উন্নত কৰিব পাৰোঁ, তাৰ এটা লক্ষ্য ৰাখি আমি ইয়াত আজি বৃক্ষৰ পুলি ৰোপণ কৰিলোঁ। আৰু লগতে জুবিন গাৰ্গ ডাঙৰীয়াক মিডিয়াত পোৱা মতে যি ধৰণে হত্যা কৰা হ'ল তাৰ প্ৰতি তেওঁৰ আত্মাৰ প্ৰতি সদগতি জনাই আমি ইয়াত উমৈহতীয়াভাৱে জাতি ধৰ্ম ভাৱ বৰ্ণ সকলোৱে সমন্বয় সম্প্ৰীতিৰ মাজেৰে ইয়াত উপস্থিত হৈ আমি 1 মিনিট সময় মৌনব্ৰত পালন কৰিলোঁ। তেখেতৰ বিদেহী আত্মাই যাতে শান্তি পায় তাৰ কাৰণে আমি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ হাজো বৰক্ষেত্ৰী অঞ্চলত যাতে প্ৰকৃততে গছপুলি ৰোপণ আৰু ৰক্ষণাবেক্ষণৰ এটা প্ৰচেষ্টা ৰাইজে আগবঢ়াই লৈ যায়, তাৰ কাৰণে আমি অঞ্চলবাসীক এই বাৰ্তাটো দিব বিচাৰিছোঁ।